এটা নিযুক্তি পৰীক্ষা হৈ যোৱাৰ পিছত পৰীক্ষাটোৰ OMR চাওঁতে চাওঁতে আমাৰ ৰাজ্যখনৰ চাৰিওফালে বিকাশৰ আধাৰে এক নতুন দিগন্তৰ আহ্বান কৰিব। মই বিশ্বাস কৰোঁ এই সমগ্ৰ যাত্ৰাত অসমৰ যুৱক সমাজৰ এক অভূতপূৰ্ব বৰঙণি আৰু অৱদানৰ প্ৰয়োজনীয়তা আছে। আমাৰ যুৱক সমাজক আত্মনিৰ্ভৰশীল হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত স্বচ্ছ নিযুক্তিৰে আজি আমাৰ ৰাজ্যখনে সমগ্ৰ দেশৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এটা নিযুক্তি পৰীক্ষা হৈ যোৱাৰ পিছত পৰীক্ষাটোৰ OMR, পৰীক্ষাটোৰ এনচাৰ কি আৰু স্বচ্ছ পৰীক্ষাৰে অসমৰ দুখীয়া আৰ্তজন আৰু বঞ্চিত শোষিত জনৰ বাবে আজি অসম প্ৰদেশ আমাৰ ৰাজ্যখন এক আশাৰ বন্তিলৈ ৰূপান্তৰিত হৈছে।